গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 26 আগষ্ট 2026 বুধবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 8 তাৰিখ আৰু শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। আজিৰ দিনটো শ্ৰৱণা নক্ষত্ৰ, সৌভাগ্য যোগ আৰু তৈলতিল কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে মকৰ ৰাশি। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ পৰা চালে আজি সূৰ্য আৰু বুধ সিংহ ৰাশিত, চন্দ্ৰ মকৰ ৰাশিত, মংগল মিথুন ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। গ্ৰহসমূহৰ এই বিশেষ অৱস্থানৰ ফলত আজিৰ দিনটোত প্ৰতিটো ৰাশিৰ জীৱনত বেলেগ বেলেগ ধৰণৰ প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ চাকৰি বাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কাৰ বাবে শুভ আৰু কাৰ বাবে সাৱধানতাৰ প্ৰয়োজন হ'ব, এই বিষয়ে আজি আমি জানিম। গতিকে আপুনি কোনটো ৰাশিৰ জাতক জাতিকা, সেই ৰাশিৰ ৰাশিফলটো জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে আহক পলম নকৰি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অনুসৰি জানো আজি 12টা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত কিছু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কাম কাজৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবেও দিনটো মোটামুটি অনুকূল। নতুন কোনো ব্যক্তিৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে লাভজনক সুযোগ কঢ়িয়াই আনিব পাৰে। আৰ্থিক দিশৰ পৰা আজি অতিৰিক্ত খৰচৰ পৰা নিজকে নিয়ন্ত্ৰণত ৰখাটো ভাল। হঠাতে কোনো প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ধন ব্যয় হ'ব পাৰে। অৱশ্যে পৰিশ্ৰম অনুসৰি উপাৰ্জনৰ সুযোগো থাকিব। পাৰিবাৰিক জীৱনত আজিৰ আপোনাৰ কথা বতৰাৰ ওপৰত অলপ গুৰুত্ব দিয়ক। সংগৰ বশৱৰ্তী হৈ কোনো কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিলে সম্পৰ্ক অধিক মধুৰ হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অত্যাধিক ব্যস্ততাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহক জানো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামত নতুন দায়িত্ব লাভ কৰাৰ লগতে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আজি আগবাঢ়িব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজি নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ পুৰণি গ্ৰাহক বা পৰিচিত ব্যক্তিৰ জৰিয়তে কোনো ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো প্ৰয়োজনীয়। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সুযোগ থাকিব যদিও একে সময়তে ঘৰুৱা প্ৰয়োজনত কিছু অতিৰিক্ত খৰচো হ'ব পাৰে। সেয়েহে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি চলক। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ প্ৰতি অলপ সাৱধান হওক। অত্যধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি পৰ্যাপ্ত পানী সেৱন কৰাটো ভাল। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু সফলতাৰ সম্ভাৱনা দেখা গৈছে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত আহিলে আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলৰ বাবেও নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা আজি দিনটো মধ্যমীয়া হ'ব। উপাৰ্জনৰ পথ মুকলি থাকিলেও হঠাতে কোনো প্ৰয়োজনীয় কামত ধন খৰচ হ'ব পাৰে। সেয়েহে আজি অতিৰিক্ত খৰচ আৰু অনাৱশ্যক বিনিয়োগৰ পৰা আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত আজি কিছু আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। আপোনজনৰ সৈতে ভুল বুজাবুজি চলি থাকিলে আজি কথা পাতি সেই সমস্যা সমাধান কৰাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব পাৰে। অবিবাহিত সকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমনো হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ কমাবলৈ চেষ্টা কৰক। কামৰ মাজতে অলপ বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহক জানো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু পাৰিবাৰিক দিশৰ পৰা শুভ হোৱাৰ সম্ভাৱনা আছে।
কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব পাৰে। চাকৰি কৰা ব্যক্তিসকলে কোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ লগতে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও পুৰণি কোনো কামৰ পৰা লাভ অৰ্জন কৰাৰ সুযোগ পাব পাৰে। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু ধন লাভ কৰিলে অতিৰিক্ত খৰচ নকৰি ভৱিষ্যতৰ বাবে কিছু সঞ্চয় কৰাটো ভাল। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি ভাল সিদ্ধান্ত ল'ব পাৰিব। অবিবাহিতসকলৰ বাবেও নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং ক্ৰীম, শুভ সংখ্যা 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ জানো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন সুযোগ লৈ আহিব পাৰে। সূৰ্য, বুধ আৰু কেতুৰ সিংহ ৰাশিত অৱস্থানৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামত নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক। খৰখেদাকৈ সিদ্ধান্ত লোৱাটো আজি এৰাই চলাৰ ভাল। আৰ্থিক দিশৰ পৰা দিনটো মোটামুটি শুভ। উপাৰ্জনৰ সুযোগ থাকিব যদিও অনাৱশ্যক খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ হঠাৎ কোনো বস্তু ক্ৰয় কৰাৰ আগতে প্ৰয়োজনীয়তা ভালদৰে বিবেচনা কৰক। পাৰিবাৰিক জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে। আপোনাৰ কথা বতৰাত সংযম ৰাখিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা বা অত্যধিক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। নিয়মিত বিশ্ৰাম আৰু শান্ত মন আজি আপোনাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত কিছু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কাম কাজৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবেও দিনটো মোটামুটি অনুকূল। নতুন কোনো ব্যক্তিৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে লাভজনক সুযোগ কঢ়িয়াই আনিব পাৰে। আৰ্থিক দিশৰ পৰা আজি অতিৰিক্ত খৰচৰ পৰা নিজকে নিয়ন্ত্ৰণত ৰখাটো ভাল। হঠাতে কোনো প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ধন ব্যয় হ'ব পাৰে। অৱশ্যে পৰিশ্ৰম অনুসৰি উপাৰ্জনৰ সুযোগো থাকিব। পাৰিবাৰিক জীৱনত আজিৰ আপোনাৰ কথা বতৰাৰ ওপৰত অলপ গুৰুত্ব দিয়ক। সংগৰ বশৱৰ্তী হৈ কোনো কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিলে সম্পৰ্ক অধিক মধুৰ হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অত্যাধিক ব্যস্ততাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহক জানো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামত নতুন দায়িত্ব লাভ কৰাৰ লগতে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আজি আগবাঢ়িব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজি নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ পুৰণি গ্ৰাহক বা পৰিচিত ব্যক্তিৰ জৰিয়তে কোনো ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো প্ৰয়োজনীয়। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সুযোগ থাকিব যদিও একে সময়তে ঘৰুৱা প্ৰয়োজনত কিছু অতিৰিক্ত খৰচো হ'ব পাৰে। সেয়েহে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি চলক। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ প্ৰতি অলপ সাৱধান হওক। অত্যধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি পৰ্যাপ্ত পানী সেৱন কৰাটো ভাল। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু সফলতাৰ সম্ভাৱনা দেখা গৈছে।
চাকৰি কৰা ব্যক্তিসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত আহিলে আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলৰ বাবেও নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা আজিৰ দিনটো মধ্যমীয়া হ'ব। উপাৰ্জনৰ পথ মুকলি থাকিলেও হঠাতে কোনো প্ৰয়োজনীয় কামত ধন খৰচ হ'ব পাৰে। সেয়েহে আজি অতিৰিক্ত খৰচ আৰু অনাৱশ্যক বিনিয়োগৰ পৰা আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত আজি কিছু আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। আপোনজনৰ সৈতে ভুল বুজাবুজি চলি থাকিলে আজি কথা পাতি সেই সমস্যা সমাধান কৰাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব পাৰে। অবিবাহিত সকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ কমাবলৈ চেষ্টা কৰক। কামৰ মাজতে অলপ বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহক জানো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু পাৰিবাৰিক দিশৰ পৰা শুভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব পাৰে। চাকৰি কৰা ব্যক্তিসকলে কোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ লগতে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও পুৰণি কোনো কামৰ পৰা লাভ অৰ্জন কৰাৰ সুযোগ পাব পাৰে। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু ধন লাভ কৰিলে অতিৰিক্ত খৰচ নকৰি ভৱিষ্যতৰ বাবে কিছু সঞ্চয় কৰাটো ভাল। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি ভাল সিদ্ধান্ত ল'ব পাৰিব। অবিবাহিত সকলৰ বাবেও নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং ক্ৰীম, শুভ সংখ্যা 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ জানো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন সুযোগ লৈ আহিব পাৰে। সূৰ্য, বুধ আৰু কেতুৰ সিংহ ৰাশিত অৱস্থানৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামত নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক। খৰখেদাকৈ সিদ্ধান্ত লোৱাটো আজি এৰাই চলা ভাল। আৰ্থিক দিশৰ পৰা দিনটো মোটামুটি শুভ। উপাৰ্জনৰ সুযোগ থাকিব যদিও অনাৱশ্যক খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ হঠাৎ কোনো বস্তু ক্ৰয় কৰাৰ আগতে প্ৰয়োজনীয়তা ভালদৰে বিবেচনা কৰক। পাৰিবাৰিক জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে। আপোনাৰ কথা বতৰাত সংযম ৰাখিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা বা অত্যধিক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। নিয়মিত বিশ্ৰাম আৰু শান্ত মন আজি আপোনাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহক জানো কন্যা ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশত অগ্ৰগতিৰ সম্ভাৱনা থকা দিন। চাকৰি কৰা ব্যক্তিসকলে নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস লাভ কৰিব পাৰে। কোনো পুৰণি কাম সম্পূৰ্ণ হোৱাৰ লগতে নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বাবে আজি দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। অৱশ্যে অংশীদাৰিত্বৰ কামত কাগজ-পত্ৰ আৰু ধনৰ লেনদেন ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত। আৰ্থিক ক্ষেত্ৰত আজি উপাৰ্জনৰ লগতে সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়ক। কোনো পুৰণি পাওনা ধন লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু আনৰ কথাত পৰি কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকক। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি আপোনাৰ সংগীৰ সৈতে ভাল বুজাবুজি কৰি উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দৈনন্দিন ব্যস্ততাৰ মাজতো নিজৰ যত্ন লোৱাটো প্ৰয়োজনীয়। খাদ্যৰ সময় আৰু বিশ্ৰামৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5।
প্ৰিয় দৰ্শক, এতিয়া আহক জানো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। চাকৰি কৰা ব্যক্তিসকলে কোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা উদ্বোধন বিষয়ে প্ৰশংসা কৰাৰ সম্ভাৱনা আছে। নতুন চাকৰিৰ সন্ধান কৰি থকা ব্যক্তিসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। কোনো পুৰণি পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগো লাভ কৰিব পাৰে। অৱশ্যে অংশীদাৰিত্ব কামত সকলো সিদ্ধান্ত চিন্তা চৰ্চা কৰি লোৱাটো ভাল। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। উপাৰ্জন নতুন পথ মুকলি হ'ব পাৰে, যদিও একে সময়তে ঘৰুৱা বা ব্যক্তিগত প্ৰয়োজনত কিছু ধন খৰচ হ'ব পাৰে। সেয়েহে বাজেটত অনুসৰি চলিবলৈ চেষ্টা কৰক। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়াল সদস্যসকলৰ সহযোগিতা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে থকা ভুল বুজাবুজি দূৰ কৰাৰ ভাল সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাই নিজৰ দৈনন্দিন কাম কাজত ভাৰসাম্য ৰখাটো প্ৰয়োজনীয়। পৰ্যাপ্ত বিশ্ৰাম ল'লে আপুনি অধিক সতেজ অনুভৱ কৰিব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহক জানো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশৰ পৰা কিছু গুৰুত্বপূৰ্ণ হ'ব পাৰে। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামত মনোযোগ বৃদ্ধি কৰিলে ভাল ফল লাভ কৰিব। কোনো জটিল কাম আপোনাৰ দক্ষতা আৰু ধৈৰ্যৰ জৰিয়তে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে খৰখেদা নকৰি শান্তভাৱে নিজৰ কথাক প্ৰকাশ কৰক। ব্যৱসায়ীসকলৰ বাবে আজি নতুন সুযোগ আহিব পাৰে। পুৰণি কোনো গ্ৰাহক বা পৰিচিত ব্যক্তিৰ সৈতে হোৱা যোগাযোগে ব্যৱসায়ত লাভৰ পথ মুকলি কৰিব পাৰে। অৱশ্যে ডাঙৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। আৰ্থিক দিশত উপাৰ্জন ঠিকেই থাকিব, যদিও আজি হঠাতে কিছু অতিৰিক্ত খৰচ হোৱাৰ সম্ভাৱনা আছে। ঋণ দিয়াৰ আৰু আনৰ বাবে আৰ্থিক দায়িত্ব লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।